বিভিন্ন আছে যেনেকৈ নিচাযুক্ত সামগ্ৰীৰ ভিতৰত আপোনাৰ ড্ৰাগছৰ ভিতৰত হিৰ'ইন আছে, ব্ৰাউন চুগাৰ আছে, তাৰ লগতে টেবলেটছ আছে, IY টেবলেটছ আছে। মাদক ধ্বংস দিবসে 150 কোটি টাকার নেশা সামগ্রী ধ্বংস করলো কাছাড় পুলিশ। আপনারা দেখছেন ডেইলি বরাক, আর ডেইলি বরাকের পর্দায় এই মুহূর্তের এক বড় খবর। সোমবার মাদক ধ্বংস দিবসে 1-2 কোটি নয়, প্রায় 150 কোটি টাকার বিভিন্ন ধরনের নেশা সামগ্রী নষ্ট করলো কাছাড় পুলিশ। এদিন শ্রীকোনার সোনা ব্রিক ইন্ডাস্ট্রিতে পুলিশ সুপার নোমান মাহাতোর উপস্থিতিতে নেশা সামগ্রী পোড়ানো হয়। কাছাড় জেলার বিভিন্ন স্থান থেকে জব্দ করা নেশা সামগ্রী আগুনে পোড়ানো হয়। বোতল জাতীয় নেশা সামগ্রীগুলোকে জেসিবি দিয়ে নষ্ট করা হয়। এই কর্মসূচি নিয়ে বিস্তারিত তুলে ধরেন পুলিশ সুপার নোমান মাহাতো। ব্যুরো রিপোর্ট, ডেইলি বরাক। আমি সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। আজি আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষতে নিচাযুক্ত সামগ্ৰীৰ দহন কাৰ্যসূচী বা তেওঁলোকক নষ্ট কৰাৰ এটা কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষ জুৰি, আৰু ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বা সকলোকে সম্বোধন কৰিব। গতিকে আমি তাক লৈ অপেক্ষা কৰিছোঁ। আমাৰ সকলো প্ৰস্তুতি আমি কৰি থৈছোঁ, আৰু তেওঁৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ সম্বোধনৰ পিছতে আমি এই দহন কাৰ্যসূচী আমি আৰম্ভ কৰিম। আৰু এইটো আমি এটা বৃহৎ পৰিমাণৰ ড্ৰাগছ আমি ইয়াত আজি ডিষ্ট্ৰাকশ্যন কৰিম, আৰু এই ডিষ্ট্ৰাকশ্যনত প্ৰায় আমাৰ ইয়াৰ মূল্য 150 কোটিতকৈ অধিক হ'ব। গতিকে আমি ডিটেইলছ আপোনাক অলপ পিছত দিব পাৰিম। বৰ্তমানলৈকে আমি এই যিটো সমগ্ৰ ৰাষ্ট্ৰজুৰি যি আজি দহন কাৰ্যসূচী আছে, এই কাৰ্যসূচীৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ, আৰু মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ সম্বোধনৰ পিছতে আমি এই কাৰ্যসূচী আৰম্ভ কৰিম। কি আছে মাদক দ্ৰব্যৰ মাজত? বিভিন্ন আছে যেনেকৈ নিচাযুক্ত সামগ্ৰীৰ ভিতৰত আপোনাৰ ড্ৰাগছৰ ভিতৰত হিৰ'ইন আছে, ব্ৰাউন চুগাৰ আছে, তাৰ লগতে টেবলেটছ আছে, IY টেবলেটছ আছে, আৰু ফেঞ্চিডাইল যিখিনি কফ চিৰাপ আছে। এনেকৈ কৰি আমি যিখিনি নিচাযুক্ত সামগ্ৰীৰ আমি ইয়াত চিজ কৰিবলৈ সক্ষম হৈছোঁ যোৱা 6 মাহত, সেইবিলাকক আমি আজি দহন কাৰ্যসূচী